ভাষা যায় ভয়াই ভাষা যায় আহয়া এৰি থৈ খন্তেক লাহ বিলা এই মাটি কাৰ ক বুকুটা ঠিক চিঞৰি চিঞৰি ক এই মাটি কাৰ ক বুকুটা ঠিক চিঞৰি চিঞৰি ক এই জাতি পাত মেলি ইতিহাসৰ এবাৰে পঢ়িল এই ভাষা দেখিবলৈ সপোন লিখিবলৈ সপোন কোনায়ে গুজি দিলে মুখত আইকে সুধিল আপোনালোকলে এই মুহূৰ্তত এতিয়াই এনেকুৱা এটা কবিতা শুনাম আৰু এই কবিতাটো শুনাৰ লগে লগে আপোনালোকৰ গাৰ নোম ডাং খাই আহিব মই লগাম এতিয়া এই মুহূৰ্ততে সেই কবিতাটো তাৰ আগতে মই ক'ব বিচাৰিছোঁ যি আমাৰ দেশত যি কা জাপি দিছে আপুনি বিৰোধিতা কৰেনে নে বিৰোধিতা নকৰে আপোনালোকৰ মত প্ৰকাশ কৰিবচোন কমেণ্ট বক্সত যি কাক লৈ যি এতিয়া প্ৰতিবাদ হৈ আছে আৰু সেই প্ৰতিবাদ হোৱাটো বিচাৰেনে নে নিবিচাৰে আপোনালোকৰ মত প্ৰকাশ কৰিবচোন তো প্ৰথমবাৰ যেতিয়া কা আন্দোলন হৈছিল তেতিয়া কিন্তু আমি যি 5 জনকৈ উঠি অহা যুৱক হেৰুৱাই পেলালো আজিও সেই দুখ পাহৰিব পৰা নাই তো এতিয়া সেই একেই পুনৰ আকৌ প্ৰতিবাদ হৈছে কিন্তু মই মোৰ ব্যক্তিগত ফালৰ পৰা মই আপোনালোকক একো নকওঁ আপোনালোকেতো জানেই মই হলো এজন সোশ্যাল মিডিয়াৰ ক্ৰিয়েটৰ আসলতে মই উত্থাপন কৰি আপোনালোকলৈ এৰু আপোনালোক ৰাইজ আপোনালোকে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰি মত প্ৰকাশ কৰিব মই ক'ব বিচাৰিছো যি যোৱাবাৰ যি কা নামত যোনসকল মুৰবী যোনসকলে মানে যি আগত আহি যি মুৰবী হৈ যি প্ৰতিবাদ কৰিছিল কিন্তু সময়ৰ লগে লগে যোনসকল যি কা আন্দোলন কৰিছিল যোনসকল ঠিক আছে সময় বাগৰ লগে লগে সময়ৰ হুটত মানে বিলীন হৈ সময়ত বিকি হৈ গ'ল এটো কিন্তু দুখৰ কথা দেই আমি লগত গৈছো প্ৰতিবাদ কৰিছো হয় আমাক পলুভন দি আমাক গটিয়াই আমাক গুৰিয়াই আমাক লেং মাৰি থৈ সময়ত বিকি হৈ যায় কিন্তু এটো কইলে কিন্তু দুখ লাগে কিন্তু আমি একেবাৰে সাধাৰণ একেবাৰে একো মানে কথা নজনা একেবাৰে সহজ সৰল হয় যেনেদৰে মই সহজ সৰল মোৰ লিখা বহুতো এনেকুৱা সহজ সৰল লোক আছে সিহঁতে একোৱে নাজানে বল বুলি ক'লে ওলাই যাব এনেকুৱা লোক থাকেতো বল বুলি ক'লে ওলাই যোৱা লোক থাকেতো ঠিক তেনেদৰে সেই সময়টো বহুত মানুহ ওলাই গৈছিল কিন্তু কি হ'ল জানেনে নিজৰ স্বাৰ্থ কাৰণে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সময়ত বিকি হৈ গ'ল অলপ দিনৰ আগতে আপোনালোকে এটা নিউজ পাই গৈছিল যি মুখত মুটি দিলে গম পায় আপোনালোকে মই নাম নকওঁ নাম নকলেও আপোনালোকে গম পায় যি কা আন্দোলনৰ নামত যোনসকল লোক যি কা নামানো চিঞৰিছে পাছত যি চৰকাৰী পক্ষৰ অফিচে ঘূৰি ফুৰিবলগীয়া হৈছিল যেন আকৌ কা মানুহ বুলি কয় এনেকুৱা আমি খবৰ পালো ঠিক মই ক'ব বিচাৰিছোঁ আচলতে যোৱাবাৰ যেনেদৰে প্ৰতিবাদটো হৈছিল যাতে এইবাৰ তেনেকুৱা ধৰণৰ প্ৰতিবাদ নহয় যাতে সময়ত বিকি নাযায় মই এইটোৱে ক'ব বিচাৰিছোঁ প্ৰতিবাদ সদায় প্ৰতিবাদ হ'ব লাগে আমি চৰকাৰক আমি দৃষ্টিগোচৰ কৰাই দিব লাগিবই যেন এই আইনখন আমাৰ কাৰণে বেয়া আমাৰ দেশৰ কাৰণে বেয়া দেখুৱাই দিব লাগিব কিন্তু আমি প্ৰতিবাদ কৰি সেই প্ৰতিবাদটো আমি হেৰি কৰিব পাৰিবই লাগিব কিন্তু প্ৰলোভন দি আমাৰ লোকসকলক জনসাধাৰণক মাতি নি প্ৰতিবাদ কৰাৰ নামত সিহঁতি কিন্তু টাইমত বিক্ৰী হৈ যাব নালাগিব কিন্তু টাইমত বিক্ৰী হৈ যোৱা আমি দেখোঁ আৰু শুনো আৰু পাইছোঁ তো মই বেছি কথা নকওঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই প্লিজ অনুৰোধ কৰিব বিচাৰিছোঁ জাতিৰ স্বাৰ্থত মই এতিয়া এনেকুৱা এটা কবিতা লগাম শুনোৱাম আপোনালোকক জাতিৰ স্বাৰ্থত শ্বেয়াৰ নকৰাকৈ নাথাকিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিব তো মই এতিয়া সেই কবিতাটো শুনোৱাব বিচাৰিছোঁ কবিতাটো শুনাৰ লগে লগেই গাৰ নোম হিঁয়ৰি উঠিব যা গুটি ওলাই আহিব তো আপোনালোকে শুনক কবি প্ৰণৱ কুমাৰ বৰ্মন আহয়া ওলায়া আহয়া ওলায়া এৰি থৈ খন্তেক লাহ বিলা জাতি যায় ভয়াই জাতি যায় মাটি যায় ভয়াই মাটি যায় ভাষা যায় ভয়াই ভাষা যায় আহয়া এৰি থৈ খন্তেক লাহ বিলা
এই মাটি কাৰ ক বুকুটা ঠিক চিঞৰি চিঞৰি ক এই মাটি কাৰ ক বুকুটা ঠিক চিঞৰি চিঞৰি ক এই জাতি পাত মেলি ইতিহাসৰ এবাৰে পঢ়িল এই ভাষা দেখিবলৈ সপোন লিখিবলৈ সপোন কোনায়ে গুজি দিলে মুখত আইকে সুধিল এই ভাষা দেখিবলৈ সপোন লিখিবলৈ সপোন কোনায়ে গুজি দিলে মুখত আইকে সুধিল আহয়া এৰি থৈ খন্তেক লাহিলা আছিল এখনি হেংদাং মামৰ গুচাই ল আছিল এখনি হেংদাং মামৰ গুচাই ল গুজৰ গুজালিক উভালি থ হতৰু সমস্বৰে হকিয়াই ক এই মাটি মোৰ মাটি এই ভেটি মোৰ ভেটি এই ভাষা মোৰ জগত জিলিকা তাত যদি দিয় হাত কাঢ় যদি মুখৰ মাত কাঢ় যদি বুকৰ ভাত কৈ থলো নাপাবি নিস্তাৰ কৈ থলো নাপাবি লুইতৰ ইপাৰ সিপাৰ পানী হেংদাঙত জিৰণি ভাত আহয়া এৰি থৈ খন্তেক লাহ বিলাহ বুকুত বান্ধি ল আহয়া এৰি থৈ খন্তেক লাহ বিলাহ বুকুত বান্ধি লহা আপোনালোকে নিশ্চয় কবিতাটো শুনিলে আৰু ভাল পাইছে যদিহে কবিতাটো শুনি ভাল পালে ভিডিঅ'টো কিয় শ্বেয়াৰ কৰাত এলাহ কৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লাইক এটা কৰক আপোনালোকৰ মত কমেণ্ট বক্সত জনাওক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জাতিৰ কাৰণে জাতিৰ স্বাৰ্থত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ